ধুনিয়া ধুনিয়া কাপোৰবিলাক চাই আছিলো লাইভত ডিস্টাৰ্ব দিলেহি আহি আপুনি পাপৰি আমি কি কবা জুনুকাই জেদ লগালে বোলে এবাৰ তাই মোমাইকৰ ঘৰত থাকি চহৰতে পূজা চাব কি কবা আৰু নাহো বুলি ক'লেও নুশুনে দেউতাকক যেনে তেনে ফুচুলাই মেলি লৈ আহিছে ইয়াত পূজা চাবলৈ বুলি আমাৰ ইয়াত পূজা চাবলৈ আহিছে কিন্তু আমিতো পূজা ঘৰত নাথাকো আমি এবাৰ বেলেগত পূজা চাবলৈ যাম বুলি ভাবি আছিলো ফোন এটা কৰি আহিব লাগিছিল ৰাজীৱলৈ মই ফোন কৰিছিলোঁ নহয় আজি ৰাতিপুৱা সি দেখোন মোক তেনেকুৱা একো কথাই নক'লে সেইকাৰণেহে আমি গুচি আহিলোঁ আৰু ব্যস্ত থাকে যে কি ক'ব লাগে পাহৰিলে চাগে আৰু জুনুকা তোৰ কি চেণ্ডেল এযোৰো নাই নেকি সেই গাঁৱৰ পৰা চহৰত পালেহি খালী ভৰি আহিছ যে মামী আছে মোৰ চেণ্ডেল কি ক'ব মোৰ চেণ্ডেলযোৰ ছিগিছিলে পিং এটা মাৰি পিন্ধি আহিছিলোঁ কিন্তু বাটতে আকৌ পিংটোও ভাগি থাকিলে সেইকাৰণে চেণ্ডেলযোৰকে বাটতে পেলাই থৈ আহিলোঁ ঘৰৰ ওচৰত পালোহিয়ে যিহেতু সেইকাৰণে বাটতে পেলাই দিলোঁ চেণ্ডেলযোৰ ৰাম কৃষ্ণ চহৰলৈ আহিছে আৰু নতুন চেণ্ডেল এযোৰ তাই কিনি দিব পৰা নাইনে এইটো ৰূপত আহিব লাগেনে ওচৰৰ কোনোবাই দেখা নাইতো আপোনালোকক আমাৰ ঘৰলৈ এনেকৈ সোমাই অহা জানো পাই কোনোবাই দেখিছে যদিও মন কৰা নাই বাৰু কি ক'বা পাপৰি দেউতাকৰ হাজিৰা টকাৰে ঘৰখন চলিবলৈ হয়হে তাইকনো হঠাতে লাগ বুলি ক'লে কি আনি দিয়ে কি ক'বা ভাল কাপোৰ এটা নাছিল সেইবাবে দেউতাকে সেই ফৰকটো আনি দিলে কিন্তু চেণ্ডেল আনিবলৈ পইচা নুজুৰিল ইয়ালৈ আহিছোঁ বুলি হাততো কেইটামান লৈ আহিবলগীয়া হৈছে যে সেইকাৰণে চেণ্ডেলযোৰ কিনি দিব নোৱাৰিলোঁ পুৰণাযোৰকে পিং এটা মাৰি পিন্ধাই নিছিলোঁ সেয়াহে হ'ল বাটতে হাততে আকৌ লৈ আহিবলৈ লাজ লাগিলে চহৰলৈ অহা কথা সেইকাৰণে বাটতে পেলাই থৈ আহিলোঁ আপোনালোকে মানে একদম মানুহক লাজ কৰি মাৰিব দেই কি কৰিবা পাপৰি দেউতাকৰ যিকেইটা টকা পায় সেইকেইটাৰে ঘৰখন চলিবলৈ হয়হে বাকীবোৰ ৰাজহী টুটহী মৰাটো আছেই তেনেস্থলত তাইক প্ৰয়োজনীয় প্ৰতিটো বস্তু আনি দিবলৈ বৰ কষ্ট হয় লোৱা এইকেইটা লৈ যোৱাচোন ঘৰৰে শাক পাচলি কেইটামান লৈ আহিছিলোঁ একেবাৰে সাৰ নিদিয়া তোমালোকে ইয়াত সাৰ দিয়া বস্তুহে খোৱা সেয়েহে গাঁৱৰ পৰা মই ভাল ভাল শাক পাচলি লৈ আহিছোঁ লৈ যোৱাচোন বহক ইয়াতে মই আপোনালোকৰ বাবে চাহ দিওঁ মামীয়ে বাৰু আমি অহাৰ কাৰণে বেয়া পাইছে নেকি বাৰু মামীয়ে দেখোন কথাবোৰ কেনেকৈ কৈছে ধেৰজনী কিয়নো বেয়া পাব মামীয়ে ক'বই আৰু তই চেণ্ডেল এযোৰো পিন্ধি অহা নাই যে একো নহয় দে এইবোৰ কথাত মন বেয়া কৰি নাথাকিবি দেই মামা আহি ল'বলৈ দেচোন তোক চেণ্ডেল ল'লে যি লাগে চব কিনি দিব নহয় চিন্তাই নকৰিবি তই ইয়াত পূজা চাবলৈ যাওঁতে মামাক কবি আকৌ কি লাগে মামাই সকলো দিব তোক মোক মামাই সঁচাকৈ কিনি দিবনে তোন কিয় নিদিব বাৰু তই মোমায়েৰৰ এজনীয়ে ভাগিন মামাৰে দেখোন তালৈ গ'লেও তোলা বস্তু লৈ যায় ইয়াতনো কিয় নিদিবা বাৰু হা মজা লাগিব মই যে ডাঙৰ পুতলা এটা ল'মেই কিন্তু কৈ দিছোঁ আকৌ পূজাত মই লগৰ ৰিকিহঁতক কৈ থৈ আহিছোঁ নহয় মোৰ মামায়ে মোক চব বস্তু কিনি দিব এইবাৰ পূজাত মই ডাঙৰ এটা পুতলা ল'ম ঘড়ী কিনিম আৰু যি মন যায় তাকে কিনিম মামায়ে মোক চব কিনি দিব আৰু মই সেয়া গাঁৱলৈ নি মোৰ লগৰবিলাকক দেখুৱামগৈ কিমান যে ভাল লাগিব যোৱাবাৰ ৰশ্মিহঁতৰ মোমায়েকে ডাঙৰ পুতলা এটা কিনি দিছে তাই আহি মোক দেখুৱাই ফুটনি মাৰিছিল এইবাৰ ময়ো কমগৈ নহয় আমাৰ মামাই কিনি দিছে বুলি আৰু হ'ব দে দেখুৱাবিগৈ তাই ফূৰ্তিটো চোৱাচোন মোমায়েকৰ ঘৰত আহি পূজা চাবলৈ আহি একেবাৰে তাই ইটোও কিনিব তোনাক কিয় নিকিনিম মোৰ মামা চহৰত থাকে চহৰৰ ডাঙৰ কোম্পানীত চাকৰি কৰে গতিকে মোক কিনি দিব লাগিবই এতিয়া অকণ বহি লহিয়া মামীয়ে চাহ বনাবলৈ কৈছে নহয় তোমালোক আহিছা ৰ'বা পাপৰি ভিতৰত আছে মই মাতি দিছোঁ পাপৰি পাপৰি সেইফালে আহাচোন কোন আহিছে চোৱাহি আপোনালোক ইয়াত যে কেতিয়া আহিলে ইয়ালৈ আপোনালোক বেছি পৰ হোৱা নাই সেই এঘণ্টামান হৈছে কি নাই হোৱা জানো পাই তোমালোকৰ ভালনে ভালে আছে নহয় ভাল আকৌ এয়া ল ভিনীয়ে তহঁতৰ কাৰণে পূজা কাপোৰ কিনি দি পঠিয়াইছে কিয় বাহিৰক এনেকৈ হঠাতে দেখি আচৰিত হলিতো তোক ছাৰপ্ৰাইজ দিম বুলিয়ে ফোন চোন নকৰাকৈ আহিছোঁ এইবাৰ আমি পূজা কেইদিন ইয়াতে থাকিম মাইনাৰ উৎপাত বোলে মাহীহঁতৰ তাতহে এইবাৰ পূজা চাম কি কৰিবি উপায় নাই আৰু আহি গ'লো কি তই সঁচাই কৈছ বা মোৰ যে কিমান ভাল লাগিছে তহঁত অহাৰ বাবে হাই ঐ দেহি ভালেই হ'ব দে এইবাৰ আমি সকলোৱে মিলি পূজা চাম কি যে ভাল লাগিব পাই বৰ ভাল হ'ল তুমিও আহিলা গোটেইখিনি লগ লাগি এইবাৰ ভালদৰে পূজা চাব পাৰিম মাহী এওঁলোক কোন হয় ইমান পুৰণা কাপোৰ পিন্ধিছে কেনেকুৱা কাপোৰ পিন্ধিছে ছোৱালীজনী ফ্ৰকটো চোৱা আৰু ভৰিত দেখোন এযোৰ চেণ্ডেলো নাই কোন হয় এওঁলোক মাইনা এই মানুহগৰাকী হ'ল তোমাৰ মোহাৰৰ বায়েক আৰু তেওঁ ছোৱালী বুজিলা মাই গড তাৰমানে এওঁলোক গাঁৱৰ পৰা আহিছে দেখাতে একেবাৰে গাঁৱলীয়া লাগিছে মাইনা এওঁলোক গাঁৱৰ পৰা আহিছে সেইকাৰণে এনেকুৱা ড্ৰেছ পিন্ধি আহিছে পিছে তোমাৰ ড্ৰেছটো বিৰাট ধুনীয়া লাগিছে দেই পূজাৰ কাৰণে লৈছা ন আৰু তোমাৰ বেগটো দেখোন আৰু ধুনীয়া লাগিছে বাহ বেলেগ আৰু দেই কিয় ভাল নালাগিব পাপাই মোক এইযোৰ ড্ৰেছ 2500 দি আনি দিছে আৰু বেগটো কিমান জানা বেগটো 2000ৰ তুমি পিছে কি ল'লা মাহী
মই লৈ থৈছো শাৰী কেইখনমান বা তোমাৰ কিন্তু মানিছো দেই তোমাৰ পাপাই কিন্তু তোমাক যি লাগে তাকে দিয়ে আৰু ইমান ধুনীয়া ধুনীয়া ড্ৰেছবোৰ আমাৰ আকৌ কুকি মাইনালৈ মুহাৰে কাপোৰ অনাই নাই আজি সন্ধিয়া যাম বুলি কৈছেহে হয় নেকি ওকে মুহাৰ লগত আজি মই যাম আৰু কুকিৰ কাৰণে ড্ৰেছ চিলেক্ট কৰিম মই ওকে ডাৰ্লিং হ'ব দিয়া যাবা চিন্তা কৰিব নালাগে মুহাৰে তোমাক লৈ যাব এনেও বা তই বলচোন মোৰ ৰুমলৈকে বল আৰু বাইদেউ আপোনালোক গেছ ৰুমলৈকে যাওক মই তালৈকে চাহ লৈ গৈ আছো হ'ব বাৰু দিয়া মা আমি বাৰু ইয়ালৈ আহি ভুল কৰিলো নেকি মা মামীয়ে দেখোন আগমুহূৰ্তত আমাক ক'লে সেইবাৰ বোলে পূজা ইয়াত নাচায়ে বেলেগতহে চাব কিন্তু নিজৰ বায়েক অহাৰ লগে লগে দেখোন কথাৰ সুৰেই সলনি হ'ল আৰু এই ছোৱালীজনীৰ কথা শুনিলানে মা কেনেকৈ কৈছে মোক সিহঁতে ধনী মানুহ কাৰণে দামী বস্তু কিনিছে আমিতো তেনেকৈ কিনিব নোৱাৰো দেখিছানে মোৰ ফ্ৰকটো লৈ কেনেকৈ হাঁহি থৈ গ'ল নিজে দামী ড্ৰেছ পিন্ধিছে বুলি মোক চেণ্ডেল পিন্ধা নাই বুলিও হাঁহি থৈ গৈছে এনেকেনো বাৰু মানুহক ব্যৱহাৰ কৰিব লাগেনে কোৱাচোন মা মোৰ হ'লে বৰ বেয়া লাগিছে কি কৰিবি আই সিহঁত হ'ল চহৰৰ ধনী মানুহ টকা পইচা থকা মানুহ সিহঁতৰ ল'ৰা ছোৱালীয়ে কাক কেনেকৈ কথা ক'ব লাগে সেইটোও ভাবি নাচায়ো টকাৰ অহংকাৰত ডাঙৰ হোৱা ল'ৰা ছোৱালী যে কি কৰিবি আমাৰ দৰে দুখীয়া মানুহে ধনী মানুহৰ কথা শুনিবই লাগিব বল আমাক গেষ্ট ৰুমত থাকিবলৈ কৈছে নহয় বল তাতে অকমান বহোগৈ তাতে মামীয়েৰে চাহ দিবগৈ আমাক তুমি যে আমাক ৰুমত ভাত খাবলৈ দিলা ডাইনিঙত ভাত খাবলৈ নিদিলা কিয় আৰু জনুকা বাহঁতক আগতীয়াকৈ খাবলৈ দি দিলা যে তোমাৰ সেইবোৰ মাথা মাৰিবলৈ দৰকাৰ নাই নহয় তোমাক যি খাবলৈ দিছোঁ খোৱা তোমালোকে লেগ পিচ খাই ভাল পোৱা কাৰণে মই লেগ পিচ আনি দিছোঁ ধুনীয়াকৈ দুইজনীকে বনাই দিছোঁ সেইজনীক দুপৰীয়া বনাই থোৱা ভাত আৰু দাইল চব্জি আছিলে নহয় তাকে খাবলৈ দিলোঁ ভোক লাগিছে হেনো সিহঁতৰ খাই বৈ মাককে জককে শুবলৈ কৈছোঁ পাপা অহালৈ সিহঁত চাগে শুবই ৱাও মাহী মোৰ ফেভাৰিট হয় মই যে ভাত গোটেইকেইটা খাম দেই তোমাৰ হাতৰ মাংস মই খাই বহুত ভাল পাওঁ থেংক ইউ ডাৰ্লিং তুমি ভাল পোৱা কাৰণেতো মই আনিছোঁ কিন্তু মা তুমি ভাল নকৰিলা আমাক মাংস সৈতে ভাত খাবলৈ দি জনুকা বা আৰু জেঠাইক কিয় ঠাণ্ডা ভাত খাবলৈ দিলা তেওঁলোকক সুদা ভাত দি আমাক কিয় মাংস দিলা জনুকা বাকোতো মাংস ভাত দিব পাৰিলা হয় কুকি তুমি বৰ কথা কোৱা তোমালোকৰ জেঠাইহঁতৰ ভোক লাগিছিল কাৰণেহে মায়ে থন্তে দি দিলে হ'ব দিয়া পিছে পৰেও খাব নহয় আজি এইটো গুচি নাযায় হ'লেও আৰু ভাল নালাগে নহয় জনুকা বাই সুদা ভাত খাইছে মই ঘৰৰ ছোৱালীজনী হৈ মাংসৰ ভাত খাইছোঁ ভাল লাগে নেকি এনেকৈ সমানে দিব লাগিছিল ভাত খালে যদিও তুমিতো আকৌ জেঠাই আৰু বাক তুমি মাংস অকণমান হ'লেও খাবলৈ দিব পাৰিলা হয় চুপ থাকা কুকি তোমাৰ অলপ কথাবোৰ বেছি হৈছে যি কৰিবলৈ দিছোঁ সেইটো কৰা মনে মনে ভাতখিনি খাই ফিনিছ কৰা কুকি খোৱা মজা লাগিব খাই ৱাও ইমান ধুনীয়া হৈছে কালাৰটো দেখিছেনে বাইদেউ এই একদম মানে বাপেকৰ ফলিয়াই হ'ল জেঠাই গ'লে মৰম দেখিছেনে নাই ভাত তোৰ লগত মাংস নিদিলোঁ কাৰণে নিজে খাবলৈ মন কৰা নাই এইবোৰক ভালকৈ খুৱাই বোৱাই ল'লে কি হ'ব লতা লাগিব ইয়াৰ পৰা যাবলৈ মন নকৰা হ'ব কি দৰকাৰ হয় দে তই ঠিকেই কৈছ ময়ো ক'ম বুলি ভাবিছিলোঁ বৰকৈ আশ দি থাকিব নালাগে সুবিধা পালে ইহঁতৰ নিচিনা মানুহবোৰে গললৈ জপিয়াবলৈ বেছি সময় নালাগে তই ভালেই কৰিলি যোৱাই অকণমান দেৰি কৰি আহিবলৈ কৈ বা মই বুদ্ধি কৰি সেয়াক ক'লোঁ যে ঘৰলৈ আহিব নালাগে বাহিৰে কুকিৰ কাৰণে যি শ্বপিং কৰিবলগীয়া আছে সেয়া কৰি আহিবলৈ ক'লোঁ নহ'লে আকৌ ঘৰ আহি পাই ভাগিনীকক দেখাৰ লগে লগে ভাগিনীকৰো বস্তু হৈ পৰিব নহয় মই সেইটো কাৰণে অকল মাইনা আৰু কুকিৰ কথা কৈছোঁ এইবোৰৰ কথা নাই কোৱা কিমান দিবি আৰু গলে মেলিলে দি থকাই হয় তাকেহে চাবি সেইবোৰৰ পৰা অলপ সাৱধানে থাকিবি ইহঁতক নিজৰ অকাতত ৰাখিব লাগে কিন্তু যদি বেছি ওপৰলৈ উঠাই ইহঁতে কললৈ জপিয়াবলৈ বেছি সময় একেবাৰে নালাগে মোৰ লগত সেইবোৰ দেৰি কৰিব নোৱাৰে নহয় দিম নহয় মই আকৌ খঙি উঠিছে জানানে ঘপককৈ আহি ওলাইছেহি বোলে পূজা চাবলৈ আহিছে ইয়াত ইহঁতৰ কাৰণে ইয়াত ধৰমশালা খুলি থৈছোঁ ইহঁতক পূজা দেখুৱাবলৈ নি ইয়াত মাছে মাংসে খুৱাবলৈ কাইলৈ খেলিম দেই তোমাৰ লগত মই এতিয়া ভাত খাই মেলি শুমেই বাৰু ঐ তই আকৌ শুবলৈ লৈ ইয়ালৈ আহিবলৈ কিহে পালে হা তই শুৱা মানুহ শুই থাক শুগৈ বুলি ক'লেহে হয়নে অথনি দেখোন ভাত খাই কৈ থৈ গৈছিলি আকৌ ইয়ালৈ সোমাই আহিলি যা শুই থাক গৈ যা নহয় মানে মামী ভণ্টিক কথাটো কৈ থৈ যাওঁ বুলিহে আৰু মামা আহি পোৱাই নাই নেকি মামী বহুত ৰাতি হ'ল দেখোন মামাক আজি লগেই নাপাম নেকি আমাৰ শুবৰে হ'লচোন হ'ব যা ছোৱালী শুই থাক গৈ যা মোৰ মায়েৰে আহিব নহয় ৰাতিপুৱা লগ কৰিবি যা মোৰ মায়েৰে এলা পেচা মানুহ নহয় তহঁতৰ নিচিনাকৈ সন্ধিয়াতে ঘৰত আহি সন্ধিয়া আহি সোমোৱাৰ লগে লগে ভাতগাল চুবাই পেলাই শুই থাকিবলৈ বহুত কাম থাকে চহৰৰ মানুহৰ যা তহঁত মাৰে জীয়াৰে দুইজনী শুই থাক গৈ যা ভাত পানী খালি বাৰু হ'ব দিয়ক মই কথাটো ক'বলৈহে আহিছিলোঁ শুমগৈ বুলি হ'ব যা ঐ এইজনী ইহঁতক মাংসৰে ভাত খাই থকা দেখি থৈ গ'ল এতিয়া মাকক নকয়গৈতো কথাটো ভাল নহ'ল নেকি কি কথাটো ভাল নহ'ল যি কয় কৈ থাকিবলৈ দে আমাৰ কথাহে কাক কেনেকৈ ভাত খুৱাওঁ আৰু কি হ'লো মুখ চুখ কন্দা আহিছ দেখোন মামী আমাক ইমান বেয়া পায়নে আমাক ঠাণ্ডা ভাত ঠাণ্ডা দালি খাবলৈ দি ভণ্টিহঁতক ৰুমত ভৰাই
এতিয়াহে গম পালোঁ সেইকাৰণে তাই আমাক সোনকালে জোৰ জবৰদস্তি কৰি আমাৰ ভোক লাগিছে বুলি কৈ ভাত খুৱাই আমাক শুবলৈ পঠিয়ালে। হে ভগৱান মই কিয় আহিছিলোঁ বাৰু ইয়ালৈ? সেইবোৰ চাবলৈকে মই ইয়ালৈ আহিব লাগেনে বাৰু? তোৰ জহতে আহিব লগা হ'ল, নহ'লে মোৰ আহিবলৈ অকণো মন নাছিল। মইনো কি জানো মামী এনেকুৱা কৰিব বুলি। অ' মা, মই যে কিমান আশা কৰি আহিছিলোঁ মামাহঁতৰ ঘৰত মাংসৰ ভাত খাম বুলি, কিন্তু আমাক সুধা ভাত দি সিহঁতে নিজে মাংস খাই আহিছে। আৰু মামা এতিয়ালৈকে অহাই নাই। মা, শুই থাকোঁ, আমি শুই থাকোঁ। হ'ব দে আই, তই লোকৰ ঘৰত মাংস খোৱাৰ কথা চিন্তা কৰি আহিব নালাগে। বাপেৰে মাহেকৰ মূৰত হ'লেও এদিন আনি খোৱাহি নহয়, সেয়াই হ'ব দে। এই মাছ মাংসবোৰ বেছিকৈ খাই থকাটো একেবাৰে ভাল কথা নহয়। শু দে, টোপনীয়া। ৰাতিপুৱা মোমাইৰক লগ পাবি দে। তাৰ কামৰ কাৰণে চাগে অহা দেৰি হৈছে। অথনি মামীয়ে কৈছেই নহয় অফিচত বহুত কাম আছে বুলি। শুই থাকোঁ আই, শুই থাক দে। তোক পাপৰে কোৱা নাই নেকি? আমিতো কালি আবেলিয়ে পালোহি, তইও অহা দেৰি হ'ল, আমি সেইকাৰণে শুই থাকিলোঁ। আৰে তাই মোক তাই বাইক আহিছে বুলিহে কৈছে, তই আহিছ বুলিতো কোৱা নাছিলে। আৰু মোৰ কালি অফিচত বহুত কাম আছিল, বাহিৰে আকৌ শ্বপিং কৰিবলৈ গ'লোগৈ, অহা সেইটো কাৰণে দেৰি হ'ল। তাৰপিছত তাইতো মোক কোৱা নাই তই আহিছ বুলি। কি মানুহ এজনী ক'বলৈ পাহৰিলে চাগিলে। হ'ব দে, একো নাই। পিছে তই ইমান সোনকালে উঠি পেলাই যে ঘৰৰ কাম কৰি আছ, তোক কোনে একো কৰিবলৈ কৈছে? একো নহয় দে, এইবোৰ নকৰা মানুহ নহয় নহয় মই। বাৰু তই ৰচোন। আপুনি এইবোৰ কি? তুমি যে বাইদেউ অহা কথাটো মোক এবাৰো কোৱা নাই, হা? কিয়? তুমি একেবাৰে অকণমান কথাতে অভাৰ এক্টিং কৰি নেদেখাবা আৰু। এতিয়াতো গম পালা, কি ডাঙৰ কথাটো হ'লো ৰাতি গম নাপালা। ৰাতি গম পাই কিডাল কৰিলাহেঁতেন তুমি? কিয় তোমাৰ নিজৰ বাইদেউ আৰু তোমাৰ ভাগিন আহিছে বুলি মোক ক'বলৈ সময় পালা, হা? তুমি জুনুকা আৰু বাইদেউ আহিছে বুলি মোক ক'বলৈ সময় নাপালা কি কাৰণে? আৰু তুমি শ্বপিং কৰিব যাওঁতে যে মাইনালৈ কাপোৰ আনিবলৈ ক'ব পাৰিলা, তুমিতো জুনুকাৰ বিষয়েও ক'ব পাৰিলা হয়। মইতো তাইলৈও কাপোৰ এযোৰ লৈ আহিলোহেঁতেন। কি মানে এইবোৰ? হ'ব তুমি বৰ বেছি দেখুৱাব নালাগে। তোমাৰ বৰ বাইৰাই যে ক'লে এতিয়া কাপোৰ নানিলেও হ'ব, যোৱা দিনাখন আনিলেও হ'ব। গাঁৱলীয়া ভূত হৈ কাম নাই আৰু। তাত পূজা চালে নহয়, চহৰত পূজা চাবলৈ আহিছে। তোমাৰ সেই গাঁৱলীয়া বাইকজনীৰ লগত মই পূজা চাবলৈ যাব নোৱাৰোঁ, কিন্তু লৈ যাবা কেনেকৈ লৈ যোৱা? কাপোৰ কানি পিন্ধাৰ কোনো ধৰণ নাই, ভৰিত এযোৰ চেণ্ডেল নাই, তেনেকৈ আহি পেলাই এইটো ওলাই গৈছেহি। মইহে জানিছোঁ মোক কিমান লাজ পাইছোঁ। কি তুমি মোক কি কথা ক'বলৈ আহিছা, হা? ধনী দুখীয়া বাছ বিচাৰ কৰি আহিছা? তোমাৰ বাইদেউ ধনী যে, সেইটো কাৰণে তোমাৰ বাইদেউক একেবাৰে আতুম টোকাৰি কৰি খুৱাইছা, পিন্ধাইছা, আৰু মোৰ বাইদেউ দুখীয়া ঘৰৰ কাৰণে তাইক অৱহেলা কৰিছা। নাথাকিব পাৰে সিহঁতৰ চেণ্ডেল, তাতে কি হ'ল? অৱস্থা চাইহে ব্যৱস্থা। ভিনদৰে ঘৰখন কেনেকৈ চলাই তুমি জানো নাজানা? তেনেকুৱা ষ্টাইলত আৰু সিহঁতক ইমান এভেইলেবলকৈ পিন্ধাব নোৱাৰে নহয়। আহিছে আহক, ধুনীয়াকৈ পূজা চূজা চোৱাই মেলি কিবা কিবি দুটামান কিনি দিব লাগিব তাইৰ প্ৰয়োজনীয় বস্তু। আৰু মই মোমাইকটো আছোঁ কি কাৰণে? তুমি মুখৰ মাতি নাথাকিবা এইবিলাক কথা। কোনো দৰকাৰ নাই, সিহঁতৰ কাৰণে আৰু কিমান দিব লাগে? যোৱাৰ প্ৰতিটো দি থৈ আহাই যি বস্তু লাগে। আৰু এতিয়া পূজা বুলি সুবিধা লৈ পেলাই এৰাই আহিছে। বস্তু নিব পাৰিব যে আমাৰ টকাকাল খৰচ কৰি মুঠতে কৈ দিছোঁ, যোৱাৰ আগদিনাখন চেণ্ডেল এযোৰ আৰু এটা ফ্ৰক কিনি দিবা। তাৰ বাহিৰে কোনো দৰকাৰ নাই। পূজা তোলা বেলুন দুটামান কিনি দিবা, হৈ যাব। কিয়? তোমাৰ বাইৰাৰ জীয়েকৰ কাৰণে দেখোন কালি মই ৩,০০০ টকাৰি কাপোৰ দি আনিছোঁ, আৰু পূজাত কিবা কিবি ল'বলৈ আছেই। কিয়? তাইক দিওঁতে তোমাৰ গাত নালাগে? সিহঁতৰতো ছবি আছে, তাইকতো দিবই নালাগে। নহ'লে এটা কাম কৰা, মাইনাৰ কাৰণে অনা কাপোৰযোৰ জুনুকাকে দি দিয়া, তাই পিন্ধি পূজা চাবলৈ যাব। বুজিছা নহয়? তোমাৰ বাইৰাৰ জীয়েকৰ এনেও বহুত ভাল কাপোৰ আছে, তাইক পিছত লৈ দিলেও হ'ব। ফাল্টু কথা মোৰ আগত দ্বিতীয়বাৰ নক'বা, কৈ দিছোঁ কিন্তু। ইমান দামী ড্ৰেছটো পিন্ধাৰ যোগ্য তোমাৰ ভাগিন নহয়, বুজিছা? সেনেকুৱা ড্ৰেছ পিন্ধিবলৈ মানুহৰ যোগ্য লাগিব। মানুহ আছে, কোনো কথা এটা বুজাব নোৱাৰি। সঁচাকৈ দেই, মোৰতো গৰম কৰি দিয়ে একদম। কিমান যে আশা কৰি চহৰৰ মোমায়েকৰ ঘৰত পূজা চাব, ধুনীয়াকৈ থাকিব, বস্তু ল'ব, এইবোৰ আশা কৰি জুনুকাই চহৰলৈ আহিছিল। কিন্তু কি হ'ব, মামীয়েকৰ ব্যৱহাৰত তাইৰ মনটো বৰ বেয়া হৈ পৰিল। মামীয়েকে প্ৰতিটো কথাতে মাক আৰু তাইক কথা শুনায়, আৰু মোমায়েক নথকাৰ অৱস্থাত সিহঁতৰ দুজনীক ঘৰৰ কামত লগায়। আৰু নিজৰ বায়েক আৰু ভাগিনীয়েকৰ সৈতে বিন্দাছ কথা বতৰা পাতি সিহঁতে মনে মনে ৰুমতে সোমাই ভাল ভাল বস্তু খায়, কিন্তু জুনুকাক অকণমানো নিদিয়ে। এনেদৰে দুদিন সিহঁতে তাত থাকিলে। পিছদিনাখন আহিবলৈ ওলালে। ভণ্টি, ফিৰতে কিন্তু তই ভাল নকৰানী এজনী পাইছ দেই। এনেকৈ কাম কৰি দিলে দেখোন তোৰ একো প্ৰব্লেমেই নাই। অহাৰ পৰা দেখিছোঁ একেবাৰে ঘৰৰ কামত লেপলেপকৈ লাগিয়ে থাকে। তোৰ একেবাৰে কাপোৰ কানিলৈকে ধুই দিছে। বেলেগ আৰু দেই, তোৰে ভাল হৈছে দেই, এইকেইদিন আৰাম হৈছে। সেইটো অৱশ্যে হৈছে বাৰু, নোহোৱাকৈ থকা নাই। পিছে যোৱাই নকৰিব, লথনতে যোৱা দেখিলোঁ, এতিয়ালৈকে অহা নাই যে। ভালেই হৈছে দেই, ঘৰত থাকিলে বেয়াহে। আমি মনে মনে যিবোৰ কাণ্ড কৰি থাকোঁ সেইবোৰ দেখিলে আকৌ মোৰতো গৰম কৰি দিব নহয়। নাথাকিলেই ভাল। আচলতে হেৰি, পেটটো বিষাইছে কৈ আছিলে, ডক্টৰৰ ওচৰলৈ যাব পাৰে, যাম বুলি কৈছিলে। গেছ হৈছে চাগে, সময়মতে খোৱা বোৱা নকৰে নহয়। সেইটো কথা। পিছে ইহঁত দুজনী ক'লৈ গ'লো?
অ মাইনা আৰু কুকি অ সিহঁত দুজনীয়ে সেই কালি যে আনি দিছিলে ভিডিঅ' গেমটো সেইটো খেলি আছে আকৌ আৰু এই জুনুকা নেকি তাই ক'ত গ'ল ক'ত যাবনো মই কৈ দিছোঁ নহয় বোলো বিনা কাৰণত ৰুমৰ পৰা ওলাবলৈ মানা কৰিছোঁ নহয় মানুহৰ আগলৈ ওলাই ফুৰিবলৈ হাক দিছোঁ ভালকৈ কৈ দিছোঁ যে কথাষাৰ সেইটো কাৰণে ধুনীয়াকৈ শুনিছে ভিতৰতে সোমাই থাকে কিবা দৰকাৰ হ'লেহে বাহিৰলৈ ওলাই আহে যিহে একেবাৰে কাপোৰ কানি পিন্ধা থওঁ ভাল কাপোৰ এটা নাই পটককৈ মানুহ আহিলে আলহী আহিলে মানুহৰ আগত ওলাই দিব লাষ্টটো মইহে পাম হয় দে ঠিকেই কৈছ এইবোৰক এনেকৈ ৰাখিব লাগে ইহঁতে আহি নহ'লে তহঁতৰ সম্পত্তিৰ ভাগ বিচাৰিব শেষত নিজৰটো ল'ৰা নাই তহঁতৰ আৰু ল'ৰা নাই বুলি এইবোৰ সুবিধাতে সিহঁতে এনেকৈ থাকি ইয়াক পতাই পেলাই আধা সম্পত্তি ল'বলৈ বিচাৰিব তই একদম সাৱধান থাকিবি সিহঁতৰ সেইবোৰ কৰিবলৈ অকাত আছে দিম নহয় মই ক'ৰবালৈ যাবলৈ আহিছে নি ক'ৰবালৈ মানে আমি আজি ঘৰলৈ যাওঁগৈ বুলি ভাবিছোঁ বোৱাৰী ভাইটি ঘৰত নাই নেকি সি ক'ত গ'ল বাৰু অথনিৰ পৰা তাক বিচাৰি ফুৰিছোঁ মানুহটো দেখা নাই কি ঘৰলৈ যাবলৈ ওলাইছে এনেকৈ হঠাৎ কি হ'ল আকৌ পূজা চাবলৈহে আহিছিল পূজা আজিৰ পৰা আৰম্ভ হ'বহে আপুনি আকৌ ঘৰলৈ আজি যাবলৈ আৰম্ভ কৰিলেই দেখোন ৰ'বহে ভায়েকক আহি ল'বলৈ দিয়ক ভায়েক এফালে গৈছে নাই বাটতে পূজা দেখুৱাই নিম আজি বেছিকৈ থাকিব নোৱাৰোঁ মানুহজনৰ অসুবিধা হয় যে ৰাতিপুৱা সদায় সোনকালে কামলৈ যায় ৰাতিপুৱাই মই ভাতকেইটা বনাই দিব লাগে নহয় এনেকৈ বেছি দিন থাকিলে অসুবিধা হ'ব নালাগে আৰু দিয়া হয় নেকি কথাটো ঠিকেই কৈছে বাৰু ভিনদেউৰ অসুবিধা হয় নহয় যাব বাৰু ৰ'ব অকণমান এওঁ আহি লওক নহ'লে আকৌ আপুনি এনেকৈ গুচি গ'লে তেওঁ আকৌ ময়ে কিবা কৰি খেদি পঠিয়ালো বুলি ভাবিব পাৰে ভণ্টিয়ে ঠিকেই কৈছে অকণমান ৰৈ দিয়ক আপোনাৰ ভায়েকে আকৌ নহ'লে ভণ্টিকে আহি গালি পাৰিব নহয় আপোনাক কেনেকৈ যাবলৈ দিলে বহক হ'ব বাৰু অকণমান সময় ৰৈ দিওঁ তাক মাত খাই দি থৈ যাওঁ বুলি ময়ো ভাবি আছোঁ ভিনদেউ কামলৈ যাবলৈ দিগদাৰ হয় যে ৰাতিপুৱা ভাত পানী বনাই বুলি সেইটো কাৰণে আজিয়ে যায়গৈ বোলে পূজা নোচোৱাকৈ যায়গৈ বোলে দেখিছানে বাইদেউ কি কৈছ তই এইবোৰ থাক আকৌ দুদিন ভালকৈ ইয়াত পূজা চূজা চাই মেলি যাবি কিয় এনেকৈ যাবলৈ ওলাইছ নাই নালাগে দে সেইকেইদিন ইয়াত থাকি বহুত কিবা কিবি চালোঁ এতিয়া আৰু পূজা চাই ইয়াত থাকিবলৈ মন যোৱা নাই ভিনীয়েৰেও অকলশৰে আছে নহয় হ'ব দে একো নহয় পিছে যোৱাই তুমিনো ক'লৈ গৈছিলা আজিতো অফিচ বন্ধ অথনিতে গৈ পেলাই এতিয়ালৈকে ইমান দেৰি হ'ল যে তোমাৰ মই আচলতে ডাক্তৰৰ ওচৰলৈ গৈছিলোঁ আচলতে মই মোৰ বেমাৰ দেখুৱাবলৈ গৈছিলোঁ আচলতে মোৰ কোনো কেছ হোৱা নাই মোৰ বহুত ডাঙৰ বেমাৰ হৈছে কি বুলি কওঁ তোমালোকক মই ভাবিয়ে পোৱা নাই বাইদেউ মোৰ বোলে দুটা কিনি বেয়া হৈ গৈছে অতি সোনকালে এটা হ'লেও লগাব নোৱাৰিলে মোৰ বোলে আৰু বেছি দিন নাই এতিয়া আমাক বহুত টকাৰ প্ৰয়োজন হ'ব বাইদেউ মোৰ আৰু বেছি দিন নাই বহুত টকাৰ প্ৰয়োজন এটা কিডনী কিনিবলৈ কিমান টকা লাগিব তাৰ হিচাপ নাই টকা পালেও আকৌ কিডনী বা পাম নে নাপাম তাৰো ঠিক নাই মোৰ আৰু বেছি দিন নাই বাইদেউ নিশ্চয় কিবা এটা ব্যৱস্থা ওলাব তই ভাগি নপৰিবি ভাইটি তুমি এইবোৰ কি কৈছা তুমি চিন্তা নকৰিবা আমি কিবা এটা কৰিম বাইদেউ ভিনদেউক ফোন কৰচোন ভিনদেউক টকা 5,000 দিবলৈ কওঁ সহায় কৰ ভিনদেউলৈ ফোন এটা কৰ না এনেকৈ ৰৈ থাকিলে নহ'ব এতিয়া পটককৈ যে ইমান টকা আমি ক'ৰ পৰা দিম ইমানটো টকা নাই আমাৰ হেৰি তোক মই ক'বলৈ পাহৰিলোঁ নহয় ভিনীয়ে ৰাতিপুৱাই ফোন কৰিছিলে মোলৈ মাইনাহঁতে সেই দুজনীকে মাতি পঠিয়াইছে তেওঁ বোলে ঘৰত থাকি অকলে সেই বেয়া পাইছে সেইটো কাৰণে সেই ইয়াত পূজা চাব নালাগে বুলি কৈছে মোক ঘৰলৈকে মাতি পঠিয়াইছে সেই মই গৈয়ে থাকোঁ নেকি নহ'লে আকৌ এখেতে খং কৰিব নহয় হ'ব দে তহঁতে আলোচনা কৰ দেই মই মাইনাক লৈ যাওঁ মাইনা মাইনা চাই পেলাচোন কি হ'ল মা কেলৈ এনেকৈ চিঞৰিছা অথনি পাপাই ফোন কৰিছিলে নহয় আমাক আজিয়ে মাতি পঠিয়াইছে ব'লা তুমি মই যাওঁগৈ মই এই ওলাই আছিলোঁ বজাৰলৈ যাম বুলি এই মাহীৰ লগত কথাটো পটককৈ মনত পৰি গ'ল যে যাওঁগৈ আৰু সেই তোমাৰ বেগটো লৈ আহাগৈ যোৱা আমি যাওঁগৈ পাপাইনো কেতিয়া ফোন কৰিলে আমিতো পূজা চাইহে যোৱা কথা আছিলে মই নাযাওঁ তাই দুজনী বুজি বাজি নাপায় পাপাইকে ফোন কৰা কথা তাই যেন গমহে পায় ব'লা বুলি কৈছে নহয় ব'লা আৰে এনেকৈ হঠাতে যাওঁ বুলিয়ে গুচি গ'ল যে কি আচৰিত তুমি সেইবোৰ চিন্তা কৰিব নালাগে তোমাৰ মানুহজনক কেনেকৈ বচাব পাৰি সেইটো চিন্তা কৰা দেখিলা পাপৰি তোমাৰ ধনী বাইৰাৰ স্বভাৱ দেখিলা
মোৰ বেমাৰৰ খবৰটো শুনি কিবা এটা আলোচনা কৰাত চাই এনেকৈ কথাটো আওকাণ কৰি গুচি গ'ল হা সেয়াই তোমাৰ বাইৰাৰ ৰূপ হা সেইকেইদিন ইয়াতে থাকিবই খাই বৈ বিন্দাছ থাকিলে আৰু এতিয়া মোৰ বেমাৰৰ কথা শুনি কিবা এটা কওক চাই কিবা এটা সহায় কৰক চাই এনেকৈ মুখ ফেৰাই গুচি গ'ল মইনো কি জানো তাই তেনেকৈ গুচি যাব বুলি কি হ'ব এতিয়া হেৰা তোমাৰ কাৰণে এতিয়া কিডনী এটা ক'ত পাম তোমাৰ অবিহনে আমি কেনেকৈ থাকিম কি হ'ব আমাৰ পাপৰি তুমি চিন্তা নকৰিবা ভাইটিৰ বাবে এটা কিডনী মই দিম কি বাইদেউ আপুনি দিব আপোনাৰ কিডনী দি দিব ই কৈছে নহয় বহুত টকা দিলেও কিডনী পাবলৈ টান বুলি তাতকৈ মোৰ কিডনী এটাই দি তাক মই নতুন জীৱন দিম সি মোৰ মৰমৰ এটাই ভাই তাক মই কেনেকৈ মৰিবলৈ দিব পাৰোঁ নালাগে মই এটা কিডনীৰেও জীয়াই থাকিব পাৰিম নহয় মই মোৰ এটা কিডনী মোৰ ভাইটোক দি তাক মই নতুন জীৱন দিম বাইদেউ তুমি সঁচাই কিডনী দিবি বাইদেউ কিয় নিদিম মই মিছা কৈছোঁ বুলি ভাবিছা নেকি টকা পইচাৰে সহায় কৰিব নোৱাৰিব পাৰোঁ কিন্তু যেনেকৈ হ'লেও তোক সহায় কৰিবলৈ মই আগবাঢ়ি আহিছোঁ ভাইটি টকা পইচা দিব নোৱাৰোঁ সেইবাবে নিজৰ কিডনীটোকে দিব বিচাৰিছোঁ তই ডক্টৰৰ লগত কথা পাত মই তোক ইয়াত একেবাৰে কিডনী দি থৈ এতিয়া ঘৰলৈ যাম তোক মই এনেকৈ এৰি থৈ যাব নোৱাৰোঁ ভাইটি বাইদেউ তই মোক কোনো কিডনী দিব নালাগে বাইদেউ তই একো ঠিকেই কৈছা তুমি দেখোন কান্দি থকা মানুহটো হাঁহি আছা কি কথা কৈ আছা তুমি এইবোৰ অঁ মই ঠিকেই কৈছোঁ পাপৰি মোৰ কোনো কিডনী বেয়া হোৱা নাই বুজিছা মোৰ আচলতে গেছে হৈছে মই তোমাক দেখুৱাব বিচাৰিছিলোঁ তুমি যিবোৰ মানুহক গুৰুত্ব দিয়া যিবোৰ মানুহক তুমি মৰম চেনেহ কৰা সেইবোৰ মানুহে তোমাক কিমান গুৰুত্ব দিয়ে আৰু তোমাক কিমান সহায় কৰে আজি দেখিলাতো মই বেমাৰৰ কথাটো কোৱাৰ লগে লগে তোমাৰ ধনী বাইৰাই কিবা এটা দিব লাগে বুলি কেনেকৈ পলালে দেখিলা নহয় কিন্তু সেই মানুহজনীকে তুমি আজি দুদিন ধৰি ইমান মৰমেৰে শুশ্ৰূষা কৰি খুৱাই আছা কিন্তু মোৰ বাইদেউ দুখীয়া কাৰণে তুমি কি ব্যৱহাৰ কৰি আছা মই সকলো গম পাওঁ অঁ পাপৰি মই এইখিনি মাত্ৰ এক্টিংহে কৰিছিলোঁ দেখিলা মোৰ বাইদেউৰ টকা পইচা নাথাকিব পাৰে কিন্তু তাইৰ মনটো কিমান বহল দেখিলা নিজৰ এটা অংগ মোক দান দিবলৈ তাই কুণ্ঠাবোধ নকৰিলে কিন্তু তোমাৰ বাইৰাই মোৰ বেমাৰৰ খবৰটো শুনি পইচা দিব লাগে বুলি কেনেকৈ পলালে দেখিলা এতিয়া বুজি পালানে হা তুমি মোৰ যিজনী দুখীয়া বাইদেউ তুমি এইকেইদিন ইমান অনাদৰ কৰিছিলা সেইজনী আমাক কিমান ডাঙৰ উপকাৰ কৰিবলৈ বিচাৰিছিল Oh my God, তুমি মোক ভয় খুৱাই মাৰিছিলা অঁ এতিয়া বুজি পালা নহয় তুমি এইকেইদিন বাইদেউহঁতক কমখন কৰিছা মই ঘৰত নাথাকিলেও মই সকলো কথা গম পাই আছোঁ মা কুকিয়ে মোক সকলো কথাই কয় তুমি বাইদেউহঁত অহাৰ দিনাখনে বাইদেউহঁতক ঠাণ্ডা ভাত খুৱাই খুৱাবলৈ দিছিলা আৰু তোমাৰ ভাগিন আৰু ছোৱালীজনীক তুমি ভিতৰত সোমাই মাংস ভাত খুৱাইছিলা হা এইবোৰ কৰিবলৈ তোমাৰ লাজ নালাগিল কেৱল মোৰ বাইদেউ দুখীয়া হোৱাৰ বাবে তুমি ইমানখিনি কৰিলা হা আৰু সিহঁতক তুমি ঘৰুৱা কামত লগাই নিজে পূৰা বিন্দাছ মহাৰাণীৰ নিচিনাকৈ আছা হা আৰে তাই আমাৰ ঘৰত আলহী খাবলৈ আহিছে আৰে সিহঁত দুখীয়া বাবেইতো সিহঁতৰ ভাল কাপোৰ এযোৰ নাই তুমি কম দি সিহঁতৰ কথা শুনাইছা হা পূজা চাবলৈ তুমি মোৰ বাইদেউৰ লগত যাব নোৱাৰা কাৰণ বাইদেউৰ ভাল কাপোৰ এযোৰ নাই হা কিন্তু দেখিলা আজি তোমাৰ বাইৰাক তুমি কিমান গুৰুত্ব দিছিলা কিন্তু তোমাৰ বিপদৰ সময়ত তোমাৰ বাইৰে কেনেকৈ পলালে বাইদেউ একেবাৰে চব ঠিক কথা কৈছে মই আচলতে বহুত ডাঙৰ ভুল কৰিলোঁ বাইদেউ মই আপোনালোকক চিনিয়ে নাপালোঁ কেৱল আপোনালোকক দুখীয়া বুলি মই আপোনালোকক অৱহেলা কৰিছিলোঁ কিন্তু আজি মই কোন কেনেকুৱা সঁচাকৈ চিনি পালোঁ বাইদেউ পাৰে যদি মোক ক্ষমা কৰি দিয়ক বাইদেউ পাৰা যদি পাপৰিক ক্ষমা কৰি দিয়ে বাইদেউ সেইকেইদিন তহঁতৰ লগত মোৰ নকৰিবলগীয়া ব্যৱহাৰ কৰিলে তাৰ বাবে ময়ো বহুত লাজ পাইছোঁ তই মোৰ সেইজনীয়ে বাইদেউ তোৰ প্ৰতি মোৰ মৰম সদায় একেই আছে কিন্তু এই মানুহজনী তহঁতৰ প্ৰতি ধাৰণাবোৰ অলপ বেলেগ আছিল আচলতে চহৰত থাকি ইহঁতৰ মনবিলাকো চহৰীয়া মানুহৰ দৰে হ'ল ধনী দুখীয়া বাছ বিচাৰ কৰি মানুহক কি ব্যৱহাৰ কৰিব লাগে সেইটো পাহৰি গৈছিল তই পাৰ যদি ক্ষমা কৰি দে বাইদেউ আৰু তই এই পূজাকেইদিন ইয়াতে থাকি যা আমি সকলো মিলি ধুনীয়াকৈ পূজা চাম জুনুকাক কাপোৰ কানি কি লাগে সকলো কিনি দিম তহঁতৰ কি অভাৱ হৈ আছে মই সকলো প্ৰয়োজন পূৰণ কৰিম বাইদেউ বাইদেউ ঠিকেই কৈছে আপোনালোক পূজাকেইদিন ইয়াতে থাকি যাওক বাইদেউ আমি সকলোৱে মিলি একেলগে পূজা চাবলৈ যাম আপোনালোকক কি বস্তুৰ প্ৰয়োজন হৈছে সকলোৱে কিনি দিব মই আৰু এতিয়াৰ পৰা একো বাধা নিদিওঁ বাইদেউ বহুত ডাঙৰ ভুল হৈ গ'ল মোক ক্ষমা কৰি দিয়ক হ'ব দিয়া পাপৰি তুমি যদি সঁচাকৈ নিজৰ ভুলবোৰ বুজি পাইছা তেতিয়াহ'লে মোৰ সঁচাই বহুত ভাল লাগিছে যিমান যি হ'লেও জনুকাৰ মোমাইক এটাই তাকো চহৰত থাকে তাইও বৰ আশা কৰে এইখন ঘৰলৈ আহিবলৈ মই আকৌ আমি দুখীয়া বাবে ঘনে ঘনে ইয়ালৈ আহিবলৈ বেয়া পাওঁ কিন্তু এইবাৰ পূজাত তাই বৰ আশা কৰিছিল মোমায়েকৰ ঘৰলৈ আহিব বুলি মোমায়েকে এটা তাইক ডাঙৰ পুতলা কিনি দিব কাপোৰ কিনি দিব সেইবোৰ আশা কৰি তাই আহিছিল কিন্তু তোমাৰ ব্যৱহাৰত এইকেইদিন ছোৱালীজনীৰ মনত বৰ দুখ পালে আৰু তাইয়ে মোক ক'লে বোলে মা ইয়াত পূজা নাচাওঁ ব'লা আমি দুখীয়া মানুহ আমি আমাৰ গাঁৱতেই পূজা চামগৈ সেইবাবেহে আজি যাবলৈ ওলাইছিলোঁ অ' জনুকা তই মামী আৰু বেয়া পাই আছা নেকি বেয়া পাই নাথাকিবি দেই
এইকেইদিন তহঁতে ইয়াতে পূজা চাই যা তোক যি যি লাগে মামাই সকলো কিনি দিব হ'ব মামী ঠিক আছে তেতিয়াহ'লে আজি আবেলি সকলো ধুনীয়াকৈ ওলাই থাকিবা আমি সকলোৱে মিলিজুলি পূজা চাবলৈ যাম আৰু আমাৰ জুনুকা কি কি লাগে সকলো কিনি দিম তাৰ আগতে মই এতিয়া বজাৰ কৰি আহোঁ আমাৰ জুনুকাৰ বাবে ধুনীয়া এযোৰ চেণ্ডেল আৰু এটা ধুনীয়া ফ্ৰক লৈ আহোঁ নে কি কোৱা পাপৰি ঠিকেই কৈছা যোৱা যোৱা মই তোমাক সেইটোকে ক'ম বুলি ভাবিছিলোঁ তাই সিদিনাখন চেণ্ডেলযোৰ পিন্ধি আহোঁতে বোলে বাটতে ছিগি থাকিলে তোমাক মই ক'ম বুলি ভাবিয়ে আছিলোঁ যোৱা তেতিয়াহে ভাল লাগিব নতুন চোলা পিন্ধি নতুন চেণ্ডেল পিন্ধি পূজা চাবলৈ যাব আমাৰ জুনুকা নে কি কোৱা অঁ ধুনাকো এতিয়াহে ভাল লাগিব আৰু বাইহঁতৰ ওচৰত ক্ষমা খুজিলে আৰু বাইকেও তাইক ক্ষমা কৰি দিলে সকলোৱে মিলি এতিয়া সিহঁতে পূজা চাবলৈ গৈছে আৰু পূজা চাবলৈ গৈ জুনুকাক যি যি বস্তু লাগে বুলি তাই মনত আশা কৰি আহিছিল সকলোবোৰ মোমায়েকে কিনি তাইক ঘৰলৈ বুলি দি পঠিয়ালে আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু আজিৰ কাহিনীটো চাই কেনেকুৱা পালে যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে কৰি দিব প্লিজ আৰু আপোনালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব পুনৰ আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কাহিনী লৈ আকৌ আহি আছোঁ আৰু সকলো বন্ধু বান্ধৱীলৈ মোৰ ফালৰ পৰা শাৰদীয়া দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আপোনালোক সকলো ভালে থাকক ধন্যবাদ